নমস্কাৰ। আজি মই আপোনালোকলৈ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে একেবাৰে সহজতে ঘৰত থকা বস্তুৰে বনাব পাৰিব। বহুত বেছি হেলথি হয়, যিটো আপোনালোকে মিঠাইৰ টেষ্ট পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটো বনাবলৈ কাপটোৰে 2 কাপ চাউলৰ গুড়ি লৈছোঁ। মই 2 কাপ ল'লোঁ। 1 কাপ মই ইয়াতে আটা দি দিম। ইয়াত মই সামান্য পৰিমাণৰ নিমখ দি দিম। 2 চামুচ চেনি দি দিছোঁ। আপোনালোকে মিঠা বেছি খালে 3 চামুচো দিব পাৰে। ইয়াত মই 2 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। এতিয়া এই শুকান বস্তুখিনি ভালদৰে এইদৰে মিলাই লওঁ গোটেইখিনি। মই শুকান বস্তুখিনি ভালদৰে এইদৰে মিলাই ল'লোঁ। এতিয়া ইয়াতে দি দিম মই 1 কাপ দৈ। দৈখিনি আপোনালোকে টেঙা দৈ নল'ব। 1 কাপ দি লৈছোঁ। ইয়াত মই 1 কাপ কোকোনাট মিল্ক দি দিছোঁ। আপোনালোকৰ যদি নাথাকে নাৰিকলৰ গুড়ি দিলেও হৈ যাব। এতিয়া এই গোটেইখিনি মই ভালদৰে এইদৰে মিলাই যাম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ভালদৰে মিলাই ল'লোঁ। খুব টেষ্টি আপোনালোকে পিঠাটোত আপোনালোকে মিঠাই টেষ্ট পাব। আপোনালোকে এইদৰে বনাব। এতিয়া মই দৈ লোৱা কাপটোতে 1/2 কাপ গাখীৰ লৈছোঁ। ইয়াৰে 1/2 কাপ দি লৈছোঁ। দি আপোনালোকে একেবাৰে নিদিব, কমকৈ গাখীৰ দি এইখিনি মিলাই ল'ব। এইদৰে মিলাই ল'ব লাগিব। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে বনাব ঘৰত এইদৰে। কোকোনাট মিল্ক নাথাকিলে আপোনালোকে নাৰিকলৰ গুড়ি দিলেও হৈ যাব। আৰু গাখীৰ নাথাকিলে আপোনালোকে পানী দিলেও হৈ যাব। দেখিছেনে? এইটো জোখত মই এইখিনি ৰেডি কৰি ল'লোঁ। বহুত বেছি সোৱাদ লগা। মই বাৰে বাৰে কৈছোঁ আপোনালোকে এইদৰে বনাব। এইদৰে 2 মিনিট সময় ভালদৰে মিলাই ল'ব। মই মিলাই ল'লোঁ। এতিয়া মই ঢাকনিৰে ঢাকি এইখিনি ছাইড কৰি থৈ দিম। পিঠাটো বনাম মই আপ্পাম পেন এখনত। ইয়াতে মই অলপ এইদৰে ঘি লগাই ল'ম। আপোনালোকে ঘি নাথাকিলে ৰিফাইনো দিব পাৰে। এইদৰে ঘি লগাই ল'লে আকৌ পিঠাটোৰ সোৱাদটো বেছি বাঢ়ি যায়। আপোনালোকে এইদৰে বনাব। থাকিলে ঘি দিব, নাথাকিলে ৰিফাইনেই দিব। এইদৰে মই পেনখনত এইদৰে মই এইখিনি চাই ল'ম। আপোনালোকে ইডলি ষ্টেণ্ডতো বনাব পাৰে। ইডলি ষ্টেণ্ড নাথাকিলে বাতিও ল'ব পাৰে, যি থাকে আপোনালোকৰ ওচৰত। ইয়াত মই 1/2 চামুচ বেকিং পাউডাৰ দি দিছোঁ। 1/2 চামুচ ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি দি দিছোঁ। এই দুইখিনি এইদৰে মিলাই ল'লে হৈ যাব। সমান জোখৰ বাতি ল'লেও হৈ যাব। যি থাকে ঘৰত সেয়া পাত্ৰতে আপোনালোকে এইদৰে পিঠাটো বনাব পাৰিব। মই ভালদৰে মিলাই ল'লোঁ। আপোনালোকে এইটো জোখত ৰখাব। ইয়াতকৈ বেছি পনীয়াও নকৰিব।
এতিয়া মই পেনখনত এইদৰে দি যাম। ভৰ্তি ভৰ্তিকৈ দিব নালাগে আপোনালোকে, কাৰণ পিঠাটো ফুলি আহিব। এইদৰে মই এইদৰে ৰেডি কৰি ল'লোঁ। কেৰাহী এখনত পানী উতলাই লৈছোঁ। ইয়াতে মই পেনখন এইদৰে দি দিছোঁ। ঢাকনিৰে ঢাকি মিডিয়াম ফ্লেমত 7 মিনিট সময় থৈ দিম। তাৰপিছত মই দেখাম। মোৰ 7 মিনিট সময় হৈ গ'ল। দেখিছেনে পিঠা কিমান ধুনীয়াকৈ ফুলি আহিছে। এতিয়া মই নমাই ল'ম। মই নমাই ল'লোঁ। এতিয়া মই এইখিনি অলপ ঠাণ্ডা হোৱাৰ কাৰণে ছাইড কৰি এইদৰে থৈ দিম। ইপিনে মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই আধা লিটাৰে গাখীৰ লৈছোঁ। গাখীৰখিনি উতলাই ল'ম। গাখীৰ উতলিব লৈছে। এতিয়া ইয়াতে দি দিম মই চেনি। চেনি মই ইয়াত 2 চামুচ দি দিছোঁ। আপোনালোকৰ মিঠাটো সোৱাদ অনুযায়ী দি দিব। কম বেছি পৰিমাণেও দিব পাৰিব। এখিলা তেজপাত দি দিছোঁ। এইদৰে মাজেৰে ফালি এইদৰে দুভাগ কৰি দি দিছোঁ। 3টা ইলাচি থেতেলাই এইদৰে দি দিছোঁ। অলপ এইখিনি মই উতলাই ল'ম। গাখীৰখিনি মই উতলাই ল'লোঁ। বেছিও উতলাই ডাঠ কৰি নল'ব। বেছি উতলাই ডাঠ কৰিলে পিঠাৰ ভিতৰত সোমাব। মই তেজপাতখিলা এইদৰে ইয়াৰ পৰা উঠাই ছাইড কৰি থৈ দিম। মোৰ গাখীৰো ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই নমাই ল'ম। এতিয়া মই ইয়াৰ পৰা পিঠাকেইটা উলিয়াই লওঁ। এইদৰে অলপ যেতিয়া ঠাণ্ডা হ'ব পিঠাটো, তেতিয়া এৰ খাই আহি যায়। এইদৰে চুৰি এখন ল'ব। ছাইডকেইটা অলপ এইদৰে দিলে লগে লগে গুচি আহিব। দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু এটা দেখাই দিছোঁ। এইটো এৰ খাই আহিছে। ঠাণ্ডা হ'লে ৰিফাইন বা ঘি এইদৰে লগাই ল'ব। লগতে গুচি আহিব এৰ খাই। বহুত বেছি সোৱাদ লগা হয়, হেল্থি হয়। ল'ৰা ছোৱালীক এইদৰে আপোনালোকে বনাই দিব। দেখিছে। 2টা মই বাতিত এইদৰে বনাইছোঁ। আপোনালোকৰ একো ষ্টেণ্ড নাথাকিলে এইদৰেও বনাব পাৰে। মই পেনখনৰ পৰা এইদৰে উলিয়াই ল'লোঁ। দেখিছেনে বাতিটোৰ এটাও এইদৰে দেখিছে কিমান ধুনীয়া হয়। আপোনালোকে ঘৰত এইদৰে ল'ৰা ছোৱালীক দি দিব। সিহঁতে নিশ্চয় খাব। এতিয়া মই ইয়াতে বাতিটোত এইদৰে লৈ লওঁ। এইদৰে বাতিটোত লৈ ইয়াতে মই এইদৰে গাখীৰ দি দিম। আপোনালোকে ল'ৰা ছোৱালীক এইদৰে দিব। মোৰ পিঠা ৰেডি হৈ গ'ল, খাব পৰা। এইদৰে আপোনালোকে বনাব, ল'ৰা ছোৱালীক দিব। এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।